আজি ভিগু কুমাৰ ফুকনৰ কইনাৰ লগত যিটো ঘটনা সংঘটিত হল আপোনালোকে ভাবিছে নেকি যে আপোনালোকৰ লগত সেইটো ঘটনা সংঘটিত নহব সকলোৰে দিন সমানে নাযায় আপোনালোকৰো দিন আহি আছে আপোনালোকৰ যিমান অন্যায় অবিচাৰ অনিয়ম দাদাগিৰি কৰি আছে আপোনালোকৰো দিন সেইবিলাক আহি আছে কাবাৰ মানে কি হয় দুদিন দেৰি হয় আৰু কাবাৰ মানে কি হয় দুদিন সোনকাল হয় আর জিলা ফল ভুঞ্জিবলে পায় সেইটো লাগে আপোনালোকৰ ক্ষেত্ৰতে হওক লাগে মোৰ ক্ষেত্ৰতে হওক সকলোৰে দিন কেতিয়াও সমানে নাযায় মাক বাপেকে কৰা কৰ্মফল ল'ৰা ছোৱালীয়ে ভুঞ্জিবলে পায় আপোনালোকে মানে নে নামানে সেইটো নাজানো কিন্তু মই হলে মানো আৰু নিজ চকুৰে দেখিছো সেইবিলাক সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে আৰু ভিডিঅ'টো আজি হল ভিগু ফুকনৰ কইনা উপাখা ফুকনৰ ওপৰত আৰু বহুতো নিউজ চেনেলে কৈ আছে যে উপাখা ফুকনৰ ৰহস্যজনক মৃত্যু কিন্তু এটো ৰহস্যজনক মৃত্যু নহয় এটো তেওঁলোকে নিজেই তেওঁ সুইসাইড কৰা হয় আৰু এনে কিছুমান নিউজ চেনেলে মানে বেবেৰিবাং কথা কয় যে এটো সুইসাইড কৰিছে এটো কিবা কৰিছে মিয়া কৈছে সেইটো একদম কেতিয়াও নহয় তেওঁ নিজে এটো জপিয়াই পেলাই তেনেকৈ মৰি গৈছে আজি যেহেতু তেওঁ মৰি যোৱা 3 দিনে হল বিল্ডিংৰ ওপৰৰ পৰা জপিয়াইছিলে আৰু তাতে কিছুমান আমাৰ নিউজ চেনেলে বহুত অতিৰঞ্জিত কৰিছে আৰু এবিলাক মানে কি অতিৰঞ্জিত কৰি সকলো ক্ষেত্ৰতে চৰকাৰক দুখ দিলেও নহব নহয়নে আৰু ইয়াৰ পৰা কিছুমানে মানে কিয় সন্দেহ কৰিছে কি আজিৰ পৰা 10 দিন মানৰ আগত কস কাৰেণ্টত আহি তেওঁ নিজ মুখেৰে কৈছিলে কি বহুত সুন্দৰ কথা কৈছিলে আপোনালোকে নিশ্চয় দেখিছে আৰু তেওঁ কৈছিলে কি এবাৰ জালুকবাৰীৰ পৰা তেওঁ মানে খেলা কথা ইলেকশন খেলা কথা আৰু তেনেকুৱা এজনী ছোৱালীয়ে হঠাতে গৈ পেলাই মানে কেনেকৈ সুইসাইড কৰিব পাৰে হেকাৰণে মানুহৰ মানে সন্দেহ হয় নহয় জানো আৰু মানুহে সন্দেহনো আজিকালি নকৰে কাক আৰু যেহেতু সন্দেহজনক ঘটনাবিলাক ঘটি আছে হেকাৰণে তেওঁকো সন্দেহ কৰিছে কিন্তু হেতু তেনেকুৱা নহয় মই ক'বলৈ গলে তেওঁ তেনেকুৱা নহয় তেওঁ নিজে ইচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিছে আৰু একেবাৰে মানে হেৰিপা গম পোৱা মতে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ পৰা গম পোৱা মতে ইয়াৰ আগতেও তেওঁ মাক হওক বা তেওঁ হওক দুই গৰাকীয়ে মানে তেনেকে সুইসাইড কৰিবলৈ হেৰি কৰিছিলে মানে ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু কিবা প্ৰকাৰে মানে তেতিয়া নহল আৰু দুদিনমান পলমকৈ জিয়াকে কৰিলে আৰু তেওঁলোকক এইফালৰ পৰা ক'বলৈ গলে মানসিক ৰোগী বুলিয়ে ক'ব পাৰি নহয় না মানসিক ৰোগী বুলি মানে মই কিয় কৈছো তেনেকুৱা কথা মানে যাৰ মনলে আহে সুইসাইড কৰিম বুলি তেনেকুৱা বিলাকক মানসিক ৰোগী বুলি কোৱা হয় হেকাৰণে মই মানসিক ৰোগী কৈছো দে আপোনালোকে ভুল নুবুজিব যিয়ে নহওক শেহতীয়াকে হলেও তেওঁ আত্মাৰ সদগতি কামনা কৰিছো আৰু এখিনি কথা আসলতে আলোচনা কৰিব নাপায় কিন্তু হলেও কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু ভিগু কুমাৰ ফুকন যেতিয়া মন্ত্ৰী আছিলে তেতিয়া কিন্তু আমি সৰু আছিলো দেই আৰু তেতিয়া শুনিছিলো কিন্তু মা দেউতাহঁতৰ মানে মুখতে শুনিছিলো তেওঁ প্ৰফুল্ল মহন্তৰ একদম সুহাত স্বৰূপ আছিলে আৰু আপোনালোকক কি কম প্ৰফুল্ল মহন্তৰ নাম লবলৈ ঘিনেই লাগে জানে যেতিয়া আমি সৰু আছিলো মনত আছে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত কোনো ল'ৰা বা কোনো মাইকী শান্তিত থাকিব পৰা নাছিলে মাইকী বিলাক কিয় শান্তিত থাকিব পৰা নাছিলে বুলি কৈছো জানানে কাৰণ মতা বিলাকক ঘৰত থাকিব নোৱাৰে একদম পুলিচ চিআৰপিয়ে খেদে আৰু আলফা সালফা হেবিলাক কিবা কিবি হেৰি উলিয়াইছিলে ন বহুত গুপ্ত হত্যা কৰিছিলে আৰু মতা মানুহবিলাক ঘৰত নাথাকিলে মাইকী মানুহবিলাক কেনেকৈ কি সাহসত থাকিব আৰু তেতিয়া কি কৰিছিলে প্ৰফুল্ল মহন্তই চিআৰপি বিলাক লগাই দিয়ে আৰু চিআৰপি বিলাক গৈ পেলাই সেইটো সময়ত মানে মাইকী বিলাকক অত্যাচাৰ কৰিছিলে তেতিয়া আমি শুনিছিলো আৰু আমাৰ ওচৰ চুবুৰীয়া সেইবিলাকতো তেনেকুৱা হৈছিলে বহুত হাংগামা হৈছিলে মতা মানুহবিলাক ঘৰত থাকিবলৈকে নাপাইছিলে আৰু তেনেকে গুপ্ত হত্যা কৰাৰ পিছত কি হল ভিগু কুমাৰ ফুকনো এবিলাকত জড়িত নথকা নহয় এতিয়া যেনেকে আমাৰ মামাৰ লগত মলুৱা হওক বা অশোক সিংহাল হওক বা পিজুজ হাজৰিকা হওক যেনেকে খুহাত বাওহাত আছে ঠিক তেনেকে প্ৰফুল্ল মহন্তৰ দিনতো তেওঁ খুহাত আছিলে আৰু প্ৰফুল্ল মহন্তৰ লগ লাগি পেলাই যেনেকুৱা তেওঁ 2 নম্বৰী কাম কৰিছিলে কি কব মানুহে আমাৰ কি কৰে দিনত মানে গেট খোলা থাকে ৰাতি হলে মানে গেট বন্ধ কৰে নহয় জানো তলা লগায় কিন্তু ভিগু কুমাৰ ফুকন মৰি যোৱাৰ পিছৰ কথা কৈছো আৰু মই তেতিয়া কি কৈছিলে জানেনে মাইকী গৰাকীয়ে দিনতে গেটটো তলা মাৰি থৈ দিয়ে কোনো মানুহৰ লগত মানে সম্পৰ্ক নাই কিয় নাই
কাৰণ যেতিয়া তেওঁলোকৰ ভূঁইকুমাৰ ফুকনৰ ঘৰুৱা কথা কিছুমান কৈছোঁ, তেওঁলোক ইমান মানে হেৰি নাছিলে, মানে স্বচ্ছ নাছিলে। আৰু যেতিয়া তেওঁ মানে প্ৰফুল্ল মহন্তৰ দিনত মন্ত্ৰিত্ব হ'ল, তেতিয়া মানে তেওঁ টকা পইচা হ'ল নহয়নে? টকা পইচা হোৱাৰ পিছত তেওঁ মানুহগৰাকী একদম মানে অহংকাৰী। আৰু সেই অহংকাৰী মানুহজনীয়ে কি কৰে, দিনতে তলা চলা লগাই পেলাই কোনো মানুহৰ লগত মানে সম্পৰ্ক নাই, তলা মাৰি থৈ দিয়ে। আপোনালোকে খাৰঘুলি ঘৰটো নিশ্চয় নিউজতো দেখিছে নহয়নে? জৰাজীৰ্ণ মানুহ থকা ঘৰৰ নিচিনা লাগে জানো? সেইকাৰণে কৈছোঁ তেওঁ হ'ল মানসিক ৰোগী। আৰু অহংকাৰে পতনৰ মূল বুলি এষাৰ কথা আছে নহয়। কোন মানুহে বাৰু দিনত তলা মাৰে কওকচোন? চোৰ ডকাইতবিলাকেহে তলা মাৰে, হয় নে নহয়? আৰু তেনেকৈ থাকি ছোৱালীজনীকো ধ্বংস কৰি পেলালে। আৰু ইফালে অকল ভিগু কুমাৰ ফুকনৰ কথা ক'লেই নহ'ব, ইফালে আমাৰ মহন্ত ডাঙৰীয়াৰ কথাও কৈছোঁ। মহন্ত ডাঙৰীয়াক এতিয়া কোনোবাই পুছে নেকি? কোনেও নোপোছে। তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পৰাই যিটো শাস্তি পাই আছে, আৰু বহলাই নক'লেও হ'ব। ছেম মানে এইবিলাক কি জানে, অৰ্জাফল মানে কৰ্মফল বুলিয়ে ক'ব পাৰি। মাক দেউতাকৰ কৰ্মফল ল'ৰা ছোৱালীয়ে যে ভুগিবলৈ পায়, একদম ৰাইট। আপোনালোকৰ কাৰণে ৰাইট হয় নে নহয় নাজানো, মোৰ কাৰণে ৰাইট। আৰু সেই তেতিয়া কিমান মানুহৰ মানে মাকবিলাকৰ দেউতাকবিলাকৰ বুকু উদং কৰিছিলে, আপোনালোকে নিশ্চয় কিছুৱে গম পায়, নোপোৱা নহয়। আৰু সেইবিলাক কি ভগৱানে পাপ নিদিব নেকি? আৰু ভাবিছে নেকি আমাৰ যে এতিয়া মই এই ভিডিঅ'টো বনোৱা কাৰণ বহুত, আপোনালোকে ভাবিছে নেকি টকা পইচা আছে আমাৰ একদম মন্ত্ৰীয়ে, আমাৰ এতিয়া বৰ্তমান চলি থকা চৰকাৰখনৰ কথা কৈছোঁ, টকা পইচা আছে, আমাৰ ল'ৰা ছোৱালী বহুত আমুকত পঢ়াইছোঁ তামুকত পঢ়াইছোঁ? নাই, জিৰ' হৈ যাব, জিৰ'। এয়া চকুৰ আগতে দেখিছে নহয়, এতিয়া GMCত পৰি আছে। কালি এজনৰ পৰা গম পাইছোঁ GMCত পৰি আছে, ওচৰত কোনো মানুহ নাই। মানুহ থাকিব কিয়? ভিগু কুমাৰ ফুকনে আগতে জালুকবাৰী সমষ্টিত চাকৰি তাকৰি দিয়া নাছিলে নেকি? নিশ্চয় দিছিলে। কিন্তু তেওঁলোকৰ লগত যদি সুসম্পৰ্ক থকা হয়, তেওঁ খবৰ খাতি ল'বলৈ নাহিল হয়নে? বা GMCত তেনেকৈ অকলশৰীয়াকৈ ডেড বডিটো পৰি থাকিবলগীয়া হ'ল হয়নে? কেতিয়াও নহ'ল হয়, যদিহে সেই মানুহ ঘৰত ঠিক থাকিলে হয়। কিন্তু অহংকাৰে পতনৰ মূল বুলি এষাৰ কথা আছে নহয়, সেই অহংকাৰে মূৰত ধৰিলে। আৰু আজিকালি কোনে কাক খাতিৰ কৰে কওকচোন বাৰু? তুমি যদি হাতখন মেলি দিয়া, ময়ো হাতখন মেলি দিম। তুমি যদি হাতখন কুচাই থোৱা, ময়ো হাতখন কুচাই থ'ম। গতিকে সেইকাৰণে ডেড বডি তেনেকৈ পৰি থাকিবলগীয়া হ'ল, কোনো ওচৰ চুবুৰীয়া মানুহো নহ'লে। তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহে কৈছে, আমাৰ চিনাকি মানুহ আছে ন, তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহে কৈছে তেওঁলোকৰ কথা। আৰু মই যে ক'লোঁ মাকে আৰু জীয়েকে তেনেকুৱা এটা কাম কৰিবলৈ বিচাৰিছে বুলি, একদম কাষৰ মানুহে কৈছে বাইদেউ ইয়াৰ কেইদিনমানৰ আগতো মাক জীয়েক দুইজনীয়ে মানে তেনেকুৱা কৰিবলৈ বিচাৰিছিলে। গতিকে তেওঁলোক হ'ল মানসিক ৰোগী। আৰু এইবিলাক যে দেখিছে শুনিছে আৰু যে আমাৰ অসমত নহ'ব তেনে কোনো কথা নাই। আপোনালোকে চাই থাকক যে এনেকুৱা কাণ্ড আৰু সংঘটিত হ'ব। মই এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে আকৌ ভুল নুবুজিব, মানে কি যিটো হৈ আছে সেইটো কৈছোঁ। আগতে মই সঁচা কথা কৈছোঁ, আগতে ভিগু কুমাৰ ফুকন আৰু প্ৰফুল্ল মহন্ত লগ লাগি পেলাই AGP দিনত যেনেকুৱা 2 নম্বৰী দুৰ্নীতি, কিমান ল'ৰাক গুপ্ত হত্যা কৰিলে, তাৰ ফলটো পালেনে? এজনীয়ে ছোৱালী আছিলে নহয় জানো? আগলৈ পিছলৈতো আৰু কোনো নাই। এতিয়া সেই মাতৃগৰাকী কেনেকৈ আছে তেওঁ নিজেই নাজানে। মই কান্দিব লাগেনে হাঁহিব লাগেনে তেওঁ নিজেই নাজানে। নাইটি এটা দুফাল ফাল কৰি পেলাই আপোনাৰ নিউজ চেনেলত চাবচোন, একদম দুফাল ফাল কৰি পেলাই পিন্ধি পেলাই কেনেকৈ আছে, পৰি আছে, কোনো একো কথা বতৰা নাই। ঘৰটো একদম জৰাজীৰ্ণ অৱস্থা, মানুহ থকা ঘৰৰ নিচিনা নালাগে। গতিকে তেওঁলোক মানসিক ৰোগী নহয়নো কি ৰোগী কওক? দিনতে মানুহে হ'বলৈ তলা চলা মাৰি থয়, আৰু চোৰ ডকাইতেহে মাৰি থয়। গতিকে তেওঁলোক জানো চোৰ ডকাইত আছিলে? আৰু তেওঁলোকৰ মনত চাগে চোৰ ডকাইতৰ ভাৱ আছে, বা আগতে মানুহ মাৰি থোৱা চাগে তেওঁ পত্নীগৰাকীয়ে গম পায়। সেইটো কাৰণে ভয়তে কি কৰে, আমাক দিনতে মাৰিবহি বুলি তলা চলা মাৰি থৈ দিয়ে। আৰু এইখিনিতে কি হয় জানেনে, দুটামান নিউজ চেনেলে একদম খুব মানে হেৰি কৰি আছে, ফালি আছে, ৰহস্যজনক মৃত্যু। একো ৰহস্যজনক মৃত্যু নহয়, গম পাইছে? এইটো এনেই মানে চব কথাতে চৰকাৰক দুখ দিলেও নহ'ব নহয়নে? এতিয়া মানে সেইটো পাকে পকাৰ অন্তৰে মানে কি কচ কাৰেণ্টত আহি তেওঁ তেনেকুৱা এটা ইলেকশ্যন খেলাৰ কথা কৈছিলে, আৰু সেইটো কাৰণে কোনোবাই মানুহ লগাই মাৰিব পাৰে বুলি মানে তেওঁলোকৰ ধাৰণা। কিন্তু একদম নহয়। মই শত্ৰু হ'লেও সদায় মানে সঁচা কথাটোকে ক'ম, সেইটো একদম নহয়। সেইটো তেওঁ নিজে মৰিছে। আৰু এইবিলাক ফল আৰু কিমান একেটা কথাকে ঘূৰাই পকাই কৰি থাকিম নহয়নে? এই যেনেকৈ নিউজত পঢ়ে যে একে বিগ ব্ৰেকিং নিউজ, এটা কথাকে উল্টাই পুল্টাই কয়, সেইটো নহয়। তেওঁলোক একদম মানসিক ৰোগী, আৰু সেইটো কাৰণে তেওঁলোক তেনেকৈ মৰিছে।
আৰু সদৌ শেষত এটা কথা মই ক'ব লাগিব, এতিয়া যে ভিগু কুমাৰ ফুকন যে তেনেকুৱা হৈ আছে, আৰু এতিয়া প্ৰফুল্ল মহন্তৰ অৱস্থা আপোনালোকে গম পায়নে? কিছুৱে গম পাই চাগে আৰু কিছুৱে গম নাপায়। এতিয়া প্ৰফুল্ল মহন্তৰ অৱস্থা সেই সৰু ল'ৰা ছোৱালীক যেনেকৈ যে বাচ্চাবিলাকক যে হেৰি মাৰি থৈ দিয়ে, কিবা হাৰগিজ মাৰগিজ যে মাৰে, সেই তেনেকুৱা পিন্ধাই থ'বলগীয়া হয়। কিয় জানেনে? এইবিলাক কৰ্মফল। সেইটো কাৰণে কম ল'ৰাক মাৰিছিলে তেওঁ, গতিকে তেওঁ পাপৰ পৰাচিত্ৰ হৈ আছে। এতিয়া কোনোবাই মোক এইটো কৈ বা এইটো কথা কোৱাৰ কাৰণে মোক বেয়া পায়, কিন্তু লাভ নাই। মই যিটো সঁচা কথা মই সেইটো কথাহে কৈছোঁ। আৰু তেওঁ জীয়েকে ভাল নে মানুহৰ দৰে, নে তেওঁ পুত্ৰই মানুহৰ দৰে। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো, আৰু এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব দেই। যিটো প্ৰফুল্ল মহন্ত বুলি ক'লে আগতে একদম মানে হেৰি ব্ৰহ্মপুৰ সমষ্টি হিলদল ভাঙি যায়, আমাৰ মহন্ত ছাৰ আহিছে সেই বুলি। কিন্তু এতিয়া যে প্ৰফুল্ল মহন্তৰ মানে নাম শুনিলে মুখখন কুচাই দিয়ে, গুৰুত্ব নিদিয়ে। কিহৰ কাৰণে সেইটো হ'ল? তেওঁ পুতেককো তাৰ পৰা উঠাবলৈ বিচাৰিছিলে, কিন্তু ব্ৰহ্মপুৰ সমষ্টিৰ মানুহে সেইটোত হেৰি নকৰিলে, ছাপোৰ্ট নকৰিলে। কিয় নকৰিলে? তেওঁ যিটো গুণ্ডাৰাজ কৰিছিলে, আকৌনো দুনাই সেইটো কৰিব পাৰেনে? কাৰণ এবাৰ টেঙাম বেচাৰ পিছত আকৌ টেঙাম বেচিব নোৱাৰে নহয়। সেইটোকে মানে দেখাই দিলে ব্ৰহ্মপুৰ সমষ্টিত যে তেওঁক দুনাই তাত আৰু স্থান দিয়া নহ'ব। আৰু সদৌ শেষত কৈছোঁ, আপোনালোকে এইখিনি কথা মই সোঁৱৰাই দিয়াৰ কাৰণে বেয়া নাপাব। আৰু আমাৰ মন্ত্ৰী বিধায়কসকলকো কৈছোঁ দেই, দেখিছে নহয়, আৰ্জিলে ফল ভুঞ্জিবলৈ পায়। গতিকে কোনো সাৰিব নোৱাৰে। আপোনালোকে আমাৰ আগত চকুত ধূলি মাৰিব পাৰে, আমাৰ নিচিনা সৰু সৰু মানুহৰ ওচৰত চকুত ধূলি মাৰিব পাৰে, কিন্তু ওপৰত এজন আছে, আৰু সেই ওপৰজনক কোনেও ধূলি মাৰিব নোৱাৰে। দুদিন দেৰি হ'ব, কিন্তু তাৰ ফল সকলোৱে ভুগিব। গতিকে সকলোকে কৈছোঁ সাৱধান। আৰু এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো, তাকে কৈ পেলাই আৰু বেছিকৈ বহলাই নাথাকোঁ দেই। কাৰণ আজি মানে কি হয়, ঈদ আছিলে, ঈদৰ কাৰণে মই ক'তো যোৱা নাই, আৰু ভিডিঅ'টো সোনকালে মানে বনাই পেলাই থৈ দিছোঁ। নহ'লে পিছবেলালৈ বনাবলৈ থ'লে মোৰো দেৰি হৈ যায় আৰু মহে আগুৰি ধৰে, আৰু এইখিনিতে ভিডিঅ' বনাই মোৰ মানে ভাল লাগে, সেইকাৰণে এইখিনিতে বনাবলৈ আহোঁ। সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।